নমস্কাৰ আপোনালোকৰ ওচৰলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ অনুগ্ৰহ কৰি নিজৰ লগতে আনৰো উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ অনুগ্ৰহ কৰি পেজটো ফল কৰি ল'ব আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব খজুৱতি স্কেবিজ ৰোগৰ কাৰণ সাধাৰণতে অতি লেতেৰা হৈ থাকিলে এই ৰোগে দেখা দিয়ে তেজৰ দোষৰ বাবেও শৰীৰত খজুৱতি হয় অৱশ্যে এই ৰোগ বংশগত ৰোগ হিচাপেও হোৱা দেখা যায় ৰোগৰ লক্ষণ সাধাৰণতে সৰু ল'ৰা-ছোৱালীৰ গাত খজুৱতি বেছিকৈ হোৱা দেখা যায় যদিও বয়সস্থ লোকৰো এই ৰোগ হ'ব পাৰে আঙুলিৰ ফাকে ফাকে বা শৰীৰৰ যিকোনো অংগত সৰু ঘামচিৰ দৰে ফুঁহা হয় আৰু খুব খজুৱায় বন্দৰবহ নাৰিকল তেলৰ লগত গোল নেমুৰ ৰস মিহলি কৰি খজুৱতি হোৱা ঠাইত লগালে খজুৱতি নাইকিয়া হয় মহানিমৰ পাত ভাজি ৰাতিপুৱা সুদা পেটত এচামুচ বিলাহী ৰসৰ লগত 2 চামুচ নাৰিকলৰ তেল মিহলি কৰি খজুৱতি হোৱা ঠাইত মালিচ কৰিলে খজুৱতি ভাল হয় গাজৰ কাটি খজুৱতি নহৰু খুন্দি তাৰ ৰস খজুৱতি হোৱা ঠাইত লগাব লাগে ৰহৰ দাইল পুহি দৈৰ সৈতে খজুৱতি হোৱা ঠাইত লগালে খজুৱতি ভাল হয় মাটিমাহ পুহি ৰুটি কৰি প্ৰায় এমাহ খালে খজুৱতি নাইকিয়া হয় সমান পৰিমাণৰ চফগুটি আৰু ধনিয়া পুহি তাৰ 1.5 গুণ পৰিমাণৰ মহৰ ঘু আৰু অলপ চেনি মিহলাই ৰাতিপুৱা আৰু গধূলি গ্ৰাম কৰি খাব লাগে এচামুচ হালধিৰ ৰস একাপ গৰম গাখীৰ চামুচ খাটি গৰুৰ ঘু আৰু অলপ চেনি 500 গ্ৰাম দিবৰি বনৰ ৰস আধা কাপ হালধিৰ ৰস পানী দি পুহি তাক ঢালি গৰম কৰিব লাগে তাৰ পাছত বটলত ভৰাই থৈ খজুৱতি হোৱা ঠাইত লগাব লাগে ইয়াৰ দ্বাৰা শীত খহিও ভাল হয় চিৰতা তিতাৰ ৰস খাব আৰু লগাব লাগে জালুক 4-5টা গৰুৰ ঘুৰ সৈতে মিহলাই লগালে সকলো প্ৰকাৰৰ খজুৱতি নাইকিয়া হয় আমলখিৰ 20 গ্ৰাম ৰসত অলপ চেনি মিহলি কৰি খালে খজুৱতি ভাল হয় শীত জলকীয়া পুহি খজুৱতি হোৱা ঠাইত লগাব লাগে পথ্য তিতা বস্তু তুলসীৰ পাত নহৰু হালধি কলীয়া কচুৰ ঠাৰি কলমৌ অমৰা বাসক তিতাৰ ফুল শিলিখা মধুৰী আম মানিমুনি কুচিয়া চেঙা মাছ উপকাৰী যথেষ্ট ঠাণ্ডা পানী খাব লাগে অপথ্য জ্বলাপোৰা বস্তু ধূমপান কৰা বেয়া তেতেলী টেঙা বিজলুৱা বস্তু খাব নালাগে শৰীৰৰ দূষিত পদাৰ্থবোৰ বাহিৰ ওলোৱাত বাধা দিব নালাগে